নমস্কাৰ আলহীসকল। ৮ জুন ২০১৮ চন, আজিৰ পৰা প্ৰায় ৮ বছৰ আগৰ কথা। কাৰ্বি আংলং জিলাৰ এখন ভিতৰুৱা গাঁও যাৰ নাম পাঞ্জুৰী। সেই পাঞ্জুৰী গাঁৱত আজিৰ পৰা ৮ বছৰ আগত নীল আৰু অবি নামৰ দুজন বন্ধুক গাঁওবাসীয়ে কেনেকৈ নৃশংসভাৱে হত্যা কৰিছিল, যি হত্যাকাণ্ডই সমগ্ৰ ৰাজ্য তথা সমগ্ৰ দেশ কঁপাই তুলিছিল, আপোনালোকৰ নিশ্চয় মনত পৰে। সেই ঘটনাটোৰ চূড়ান্ত ৰায়দান আজি নগাঁৱৰ বিশেষ আদালতে প্ৰকাশ কৰে, যাক ২০জন অভিযুক্তক দোষী হিচাপে চিনাক্ত কৰা হয়। তো কি হৈছিল সেই সন্ধিয়াটোত? নীলোৎপল দাস আৰু অভিজিত নাথ নামৰ দুজন উচ্চ শিক্ষিত ল'ৰা বা দুই বন্ধুৰ, যাৰ এজন আছিল সংগীত শিল্পী আৰু এজন আছিল ব্যৱসায়ী। সেই দুজন বন্ধু মিলাই এদিন প্লানিং কৰে যে তেওঁলোকে এনেকুৱা এখন ঠাইত ফুৰিবলৈ যাব য'ত প্ৰকৃতিৰ মাজত নিজকে বিলীন কৰিব। যিহেতু নীলোৎপল দাস এজন সংগীত শিল্পী আছিল, আপোনালোকে জানে সংগীতৰ লগত জড়িত মানুহবোৰে সদায় প্ৰকৃতি প্ৰেমী হয়, প্ৰকৃতিক ভাল পায়। তো সেই দুজন বন্ধু মিলাই কাৰ্বি আংলং জিলাৰ সেই গাঁওখনত ফুৰিবলৈ যায়, কিয়নো সেই গাঁওখনৰ ওচৰতে প্ৰাকৃতিক পৰিৱেশটো দেখিবলৈ বৰ মনোমোহা বা ধুনীয়া আছিল। আকৌ সেই সময়খিনিত সেই ঠাইখিনিত বা সেই গাঁওখিনিত এটা উৰা বাতৰি বৰকৈ বিয়পি পৰিছিল, যিটো আছিল সোপা ধৰা, অৰ্থাৎ সৰু ল'ৰা ছোৱালীক চোৰে যে লৈ যায়, সেই চোৰখিনি বোলে বহুলভাৱে ওলাইছিল। যিটো কথা বা যিটো উৰা বাতৰিৰ চাগে এই দুজন বন্ধু দূৰ দূৰণিলৈ কোনো শুনাই নাছিল, তেওঁলোকে সৰল মনেৰে সেই ঠাইখিনি ফুৰিবলৈ গৈছিল। উভতাৰ সময়ত সন্ধিয়া হৈ গৈছিল। বাট ভুল খাই গাড়ীখন ৰখাই তেওঁলোকে যিখন স্কৰ্পিঅ' বাহনত গৈছিল, সেই বাহনখন ৰখাই গাঁৱৰ মানুহক সুধিছিল বাটৰ কথা। তেতিয়া গাঁৱৰ মানুহে গম পাইছিল যে সেই মানুহ দুজন অচিনাকি সেই গাঁওখনত নতুনকৈ আহিছে। তেওঁলোকক নেক্সট কিবা সোধাৰ আগতে তেওঁলোকে নিজে নিজে জজ হৈ বা বিচাৰ কৰি ভাবি লৈছিল যে এই দুজন ল'ৰাও সেই সোপা ধৰা বা বাচ্চা চোৰ আহিছে। তেওঁলোকৰ গাঁওখনৰ পৰা কোনোবা শিশুক চোৰ কৰি লৈ যাব। তেতিয়াই লগে লগে তেওঁলোক দুজন বন্ধুৰ কথা নুশুনি হুলস্থুল লগাই দিয়ে, ওচৰ চুবুৰীয়াক মাতিবলৈ আৰম্ভ কৰে। লগে লগে ওচৰ চুবুৰীয়া বা সেই গাঁওখনৰ মানুহ বহুত কম সময়ৰ ভিতৰত একগোট হৈ যায়, কিয়নো সেই সময়খিনিত সেই ঠাইখিনিত এই সোপা ধৰা বা বাচ্চা চোৰ ওলাইছিল বুলি উৰা বাতৰি বৰকৈ বিয়পি পৰিছিল। তো গাঁওবাসীয়ে বা কিছুমান উদান্ত লোকে তেওঁলোকক সোপা ধৰা বুলি ভাবি তেওঁলোকৰ ওপৰত নৃশংসভাৱে মাৰপিট আৰম্ভ কৰে। এটা ক্লিপ নিশ্চয় আপোনালোকে শুনিছে যে এওঁলোকে কৈ আছিল যে আমাক নামাৰিব, আমি অসমীয়া ল'ৰা হয়, মোৰ মাৰ নাম সেইটো, মোৰ দেউতাকৰ নাম সেইটো, আমি ফুৰিবলৈ আহিছোঁ। তেওঁলোক ইমান চিঙৰি চিঙৰি কৈছিল যদিও সেই উত্তেজিত মানুহবোৰে তেওঁলোকৰ কথা আওকাণ নকৰি অকল মাৰিছিল আৰু মাৰিছিল, লগতে তেওঁলোকৰ বাহনখন ভাঙি চূৰ্ণ বিচূৰ্ণ কৰি পেলাইছিল। তো ইমানবোৰ উদন্ত যুৱক তথা ইমান উদন্ত মানুহৰ আক্ৰমণৰ ৰসত পৰি সেই যুৱক দুজনৰ অৱস্থা এনেকুৱা শোচনীয় হৈ পৰে যে অৱশেষত দুয়ো মৃত্যুক আঁকোৱালি ল'বলৈ বাধ্য হয়। পিছত সেই ভিডিঅ' ক্লিপ বা ৰেকৰ্ডিংবোৰৰ মানুহে ছ'চিয়েল মিডিয়াৰ যোগেদি শুনা পায়, তেওঁলোকে মৃত্যুৰ আগত বা মৃত্যুক সন্মুখৰ পৰা চাই কেনেকৈ চিঞৰিছিল। পিছত গম পোৱা যায় বা সেই মানুহবোৰে যিবোৰ মানুহে তেওঁলোকক সোপাধৰা ভৰি মাৰি পেলাইছিল, সেই মানুহবোৰেও গম পায় যে তেওঁলোক দুজন কোনো এনেকুৱা বেয়া দুষ্ট চক্ৰৰ ল'ৰা নাছিল, দুজন ভাল ল'ৰা আছিল, ফুৰিবলৈহে গৈছিল। কিন্তু তেতিয়া বুজিবলৈ বহুত পলম হৈছিল, কাৰণ অলৰেডি তেখেতসকলৰ মৃত্যু হৈছিল। লগে লগে সেই ঘটনাটো সমগ্ৰ ৰাজ্য তথা সমগ্ৰ দেশকে কঁপাই তোলে। কেনেকৈ এটি উৰা বাতৰিয়ে দুজন উচ্চ শিক্ষিত যুৱকক নৃশংসভাৱে হত্যা কৰি পেলাইছিল। সেই কাহিনীটো বা সেই ঘটনাটো কোৰ্টৰ দ্বাৰস্থ হয়। আজি সুদীৰ্ঘ ৮ বছৰ সেই কোৰ্টৰ বিচাৰপীঠে বিচাৰ কৰি 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 সৰ্বমুঠ ৪৫জন অপৰাধীক চিনাক্ত কৰিছিল যদিও ২৫জন নিৰ্দোষী হিচাপে আজি অৰ্থাৎ ২০ এপ্ৰিল ২০২৬ চন সেই ঘটনাৰ পিছৰ পৰাই সুদীৰ্ঘ ৮টা বছৰ অতিক্ৰম কৰাৰ পিছত ২৫জনক দোষীমুক্ত হিচাপে ঘোষণা কৰে আৰু ২০জনক চূড়ান্ত দোষী হিচাপে ঘোষণা কৰি দিয়ে। এতিয়া পৰৱৰ্তী সময়ত
পৰৱৰ্তী শুনানিত সেই ২০জন দোষীক কি শাস্তি দিয়া যায় সেইটো বিচাৰ হ'ব। যি কি নহওক, শাস্তি যি হওক নহওক, এই দুজন ল'ৰা কেতিয়াও উভতি আহিব জানো আমাৰ মাজত? কেতিয়াও নাহে। এটি উৰাবাতৰিয়ে কেনেকৈ দুজন ল'ৰাৰ দুজন মানুহৰ জীৱন কাঢ়ি লৈ গ'ল, যিটো চাগে তেওঁলোকৰ মা দেউতাই কেতিয়াও এই জনমত পাহৰিব নোৱাৰে। তো সেইটোৱে আছিল নীল আৰু অভিৰ হত্যাকাণ্ডৰ যিটো ঘটনা। আজিৰ ভিডিঅ' এইখিনিয়ে। যদি ভিডিঅ'টোত সেই ঘটনাটো অলপ চমুকৈ জানিব পাৰিলে লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই। জয় আই অসম।